মানুষকে সময়ে নয় অসময়ে চেনা যায় বেশি। বৃষ্টি না আসলে বোঝা যায় না ছাতার কোথায় ছিদ্র আছে, তেমনি জীবনে খারাপ সময় না আসলে বোঝা যায় না কার মনে কি আছে। বয়স নাছিল বন্ধু বাহিৰত কাম কৰিবলৈ অহা, কিন্তু কি কৰিম, ঘৰৰ এনে কিছুমান দায়িত্ব আছিল আৰু নিজৰ জীৱনৰ এনে কিছুমান সপোন আছিল, বাহিৰত আহিবলৈ বাধ্য হৈ গলো। নহলে কোনে নিজৰ ঘৰখন এৰি বছৰ বছৰ ধৰি বাহিৰত থকাটো বিচাৰে? আপুনি জানো বিচাৰে নিজৰ ঘৰখন এৰি বাহিৰত থকাটো? কওকচোন। সঁচা কবলৈ গলে মোৰ জীৱনত সুখী বোলা বস্তুটোৱে নাই। নিজৰ দুখবোৰ লুকুৱাই ৰাখিবলৈ সকলোৰে আগত হাঁহি থাকো, কিন্তু ভিতৰি কিমান অকলশৰীয়া হৈ পৰিছো সেইটো অকল মইহে জানো।